হয়, মই এতিয়া উপস্থিত আছো লক্ষীপুৰ যি আঞ্চলিক বন বিভাগ আছে এই বন বিভাগৰ অধীনৰ আমবাৰী বনাঞ্চলত উপস্থিত আছো আৰু প্ৰথমতে আমাৰ প্ৰাকৃতিক দৰ্শকক এটা দৃশ্য দেখুৱাবলৈ আমি যত্ন কৰিম। ইয়াতে যি লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ এটা কৰ্মচাৰী তথা যি বন কৰ্মী আছে তেওঁলোকে আহি পেলাই ইয়াতে প্ৰতিটো স্থানত লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ যিসমূহ বনাঞ্চল আছে এই বনাঞ্চলৰ এলেকাসমূহত যিসমূহ পথ আছে অহা যোৱা কৰা যিসমূহ পথ আছে এই পথসমূহ তেওঁলোকে এনেধৰণৰ ফলক আৰু পৰিলক্ষিত হৈছে। বিশেষকৈ বিগত 3 বছৰ ধৰি এই লক্ষীপুৰ যি বনাঞ্চল আছে এই বনাঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে এই বনাঞ্চলসমূহত বিচৰণ কৰি ঘূৰি ফুৰিছে আৰু এই বনাঞ্চলসমূহত বিচৰণ কৰি ঘূৰি ফুৰাৰ লগে লগে যি দাঁতিকাষৰীয়া অঞ্চলত যিসকল লোক আছে এই লোকসকলৰ ওপৰত এক প্ৰকাৰ তাণ্ডৱ চলা বুলি এই মুহূৰ্তত ক'ব লাগিব। খেতিপথাৰৰ পৰা আৰম্ভ কৰি যি ঘৰবাৰী এই ঘৰবাৰী পৰ্যন্ত তেওঁলোকে যি বনৰীয়া হাতীৰ বৃহৎ জাকে তহিলং কৰি এক প্ৰকাৰ তাণ্ডৱ চলাই আহিছে আৰু যাৰ ফলত কিন্তু আজি বন বিভাগে লক্ষীপুৰ আঞ্চলিক বন বিভাগে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিছে। এটা কথা এই মুহূৰ্তত এটা কথা স্পষ্ট হৈ পৰিছে যে বিগত যোৱা চলিত বৰ্ষত লক্ষীপুৰ যি আঞ্চলিক বন বিভাগ আছে এই বন বিভাগৰ অধীনত 9জনকৈ লোকে হাতীৰ আক্ৰমণত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এনে প্ৰেক্ষাপটত কিন্তু এয়া খুব দুখজনক কথা এই মুহূৰ্তত। এই কাৰণে ক'ব লাগিব যে আৰু বিগত যোৱা শেহতীয়াকৈ যি 2গৰাকী লোক মৃত্যু হৈছিল এই 2গৰাকী লোকে কিন্তু এই পথেৰে অহা যোৱা কৰি থকা অৱস্থাতে তেওঁলোকৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। কাৰণ কিয় এই বৃহৎ হাতী জাকটোৱে এই যি দাঁতিকাষৰীয়া যি বনাঞ্চল আছে এই বনাঞ্চলসমূহৰ যিসমূহ পথ আছে এই পথত তেওঁলোকে অৱস্থান গ্ৰহণ কৰে, হাতীসমূহে অৱস্থান গ্ৰহণ কৰে আৰু অৱস্থান গ্ৰহণ কৰাৰ পিছতে কিন্তু যিসমূহ পথচাৰী থাকে সেই পথচাৰীসমূহক কিন্তু আক্ৰমণৰ লক্ষ্য কৰিলে আৰু যাৰ ফলত কিন্তু মৃত্যুবৰণ কৰিবলগীয়া হৈছে পথচাৰীয়ে। কোন মুহূৰ্তত কেতিয়া কেনেধৰণত আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। এই মুহূৰ্তত ইয়াতে উপস্থিত আছে আমাৰ বন বিষয়া, লক্ষীপুৰ আঞ্চলিক বন বিষয়া, তেখেতৰ পৰা জানিব বিচাৰিম। ছাৰ অকণমান বিগত মোটামুটি 3 বছৰ ধৰি যি আঞ্চলিক বন বিভাগ আছে আপোনালোকৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগ হাতীয়ে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে, এই ক্ষেত্ৰত আপোনালোক কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? আমি বহুত ধৰণে পদক্ষেপ লৈছোঁ, কিন্তু তথাপি আমাৰ ইয়াতে এৰিয়া উডলেণ্ডতো কোনো গছ হাতীৰ খাদ্য নাই। জুলি লাইনত যায়, জুলি লাইনতো খেতি পথাৰ হৈছে, ধান খেতি এইবিলাকতো ধান খেতি কৰিছে, ধান খেতি নষ্ট কৰি আছে, মানুহৰ ঘৰ দুৱাৰো ভাঙিছে। আমি যিমানখিনি পাৰোঁ আমি পদক্ষেপ লৈছোঁ। এই চলিত বৰ্ষত 9জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। হয়, 2020-21 9জন এই ক্ষেত্ৰত যি আঞ্চলিক বন বিভাগৰ ফালৰ পৰা বা বন বিভাগৰ ফালৰ পৰা কিবা এই হাতীসমূহৰ যি বনৰীয়া হাতীৰ জাক আছে এই জাকসমূহক আঁতৰাই পঠাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? ব্যৱস্থা কৰিছোঁ আৰু কৰি থাকিম। কিমানটামান হাতী আছে বৰ্তমান? বৰ্তমান এটা জাকত 40টামান আছে। 40টামান হাতী আছে। হয়, এই বনৰীয়া হাতীবিলাক নিশ্চয় মেঘালয়ৰ পৰা আহিছে। মেঘালয়ৰ পৰা আহি ইয়াতে মেঘালয়তো এই ক্ষেত্ৰত আপুনি ঊৰ্ধ্বতন কৰ্তৃপক্ষত মই জনাইছোঁ আৰু চিঠি যোগেও জনাইছোঁ, মৌখিক জনাইছোঁ আৰু জনাই থাকিমে আৰু তেওঁলোকে ব্যৱস্থা ল'ম বুলি কৈছে। আমাৰ DFO মহোদয় খুব পদক্ষেপ লৈছে। ইন দ্য মিন টাইমত আমাৰ ৱাইল্ড লাইফ ৱাৰ্ডেন PCCF লিখিছে, গভৰ্ণমেণ্টক লগত লিখিছে, তেওঁলোকে বহুত পদক্ষেপ লৈছে আছে। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যি মেঘালয়ৰ যি সীমান্তৱৰ্তী যি অঞ্চল এই অঞ্চলখিনিত কিন্তু বিগত 3 বছৰ ধৰি হাতীৰ জাকটোৱে বৃহৎ যি 40টাকৈ বনৰীয়া হাতীৰ জাক এই বনৰীয়া হাতীৰ জাকে কিন্তু এই অঞ্চলখিনিত তাণ্ডৱ চলাই আহিছে আৰু তাণ্ডৱ চলাৰ ফলত কিন্তু এই যি অঞ্চলসমূহৰ লোক আছে এই লোকসকলে কিন্তু এক প্ৰকাৰ ভয়ত প্ৰতি নিশাই তেওঁলোকে উজাগৰি নিশা কটাই আহিবলগীয়া হৈছে। ইয়াৰে এগৰাকী স্থানীয় লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম। নিশ্চয় আপোনাৰ ইয়াতে ঘৰ আৰু হাতীয়ে কিমান বছৰ ধৰি আজি প্ৰায় 6 বছৰমানৰ পৰা আহিছিলে আগৰ পৰা, তাৰপিছত মাজতে বন্ধ হৈছিল মানে, তাৰপিছত এই কণ্টিনিউ 3 বছৰৰ পৰা সদায় আছে, মানে খৰালিও আছে, বাৰিষাটো বাৰিষা কথাই নাই, প্ৰায় আছে আৰু এই অঞ্চলৰ মানুহটো মানে অতিষ্ঠ হৈছে হাতীৰ উপদ্ৰৱ মানে ভুগি। এতিয়া কথা হ'ল কি, খেতি পথাৰৰ খেতি হোৱাৰ উপৰিও গাঁৱৰ সোমাই, ঘৰ দুৱাৰ সোমাই আৰু চান্স পালেতো মানুহকো মাৰি আছে। এইকেইদিন ৰাস্তাত চলা মানুহক মাৰিছে,
পথাৰত মানে নিজৰ ধান কাটিব যোৱা মানুহকো মাৰিছে যোৱা খৰালি সময়ত মানুহ খেতি বাতিটো পোৱাই নাই এইবাৰ এই পথাৰতে মানুহ ধান কাটিবলৈ কাঁচি লগাবলৈ ধান নাপালেই ধানেই নাই যাৰ কাৰণে আমাৰ খেতিয়ক ৰাইজৰ মন ভাঙি গৈছে এইবাৰ মানে কোনোমতে নিশা হ'লে তাৰমানে নিশা হ'লেতো সদায় আতংক ভাৱটো আছেই আৰু সদায় ৰেডি হৈ থাকিব লাগে ৰাতি শুবলৈ কি নাপায় ক'ব বনমন্ত্ৰীক কি ক'ব বনমন্ত্ৰী মহোদয়ক আমি এইটোৱে অনুৰোধ জনাওঁ যে ইয়াৰ এটা বিকল্প ব্যৱস্থা লওক আৰু স্থায়ী সমাধান এনে এই গাঁৱৰ পৰা খেতি সেই গাঁও পঠিয়ালে তাৰ পৰা খেতি আকৌ বেলেগত পঠিয়ালে এইটো কৰিলেতো নহ'ব নহয় এইটো এটা তামচা খেলা নিচিনা হৈ আছে গতিকে এই যে হাতীৰ যিটো উপদ্ৰৱ হাতী মানুহৰ সংঘাত এইটো এটা স্থায়ী সমাধান হ'ব লাগে তেতিয়াহে ৰাইজ মানে শান্তিত থাকিব পাৰিব আৰু খেতিয়ক ৰাইজ খেতি বাতি কৰি খাই জীয়াই থাকিব পাৰিব অন্যথা এনেকুৱা এটা পৰ্যায় পাবগৈ যে হাতীৰ কাৰণে মানুহ খেতি বাতি বাদ দি বেলেগ বেলেগ ৰাজ্য হাজিৰা কৰিবলৈ যাব লগা হ'ব আৰু খেতিৰ প্ৰতি মানুহৰ মানে অনীহা ভাৱ আহিব আৰু হাতীখিনিও মানে বনৰীয়া আহাৰৰ বাদ দি মানে মানুহৰ ৰেডিমেড খাদ্যৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰিবলৈ শিকিব গতিকে ইয়াৰ এটা বিকল্প ৰাস্তা যেনিবা হাতীৰ খাদ্য ৰোপণ বিভিন্ন জেগা আছে RF-ত মানে খালী জেগা বহুত আছে তাতে হাতীৰ খাদ্য ৰোৱক কিছুমান এই ধৰণৰ স্থায়ী খাদ্য ৰোৱক যাতে মানে 12 মাহে হাতীয়ে খাব পাৰে কিছুমান টেম্পৰেৰী খাদ্য ৰোৱক যিটো ছিজনেল হয় পানীৰ ব্যৱস্থা কৰি দিয়ক যাতে পানী বিচাৰি সিহঁতে মানুহৰ ঘৰলৈকে যাব নালাগে এই ধৰণৰ ব্যৱস্থাটো কৰি দিয়ক আৰু অন্যথা হাতীৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰক মানুহৰ জনসংখ্যা যেনেকৈ নিয়ন্ত্ৰণ কৰিছে তেনেকৈ হাতীৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰক হাতীৰ সংখ্যা অত্যন্ত বাঢ়িছে আমি দেখি আছোঁ টিভিত মিডিয়াৰ জৰিয়তে দেখি আছোঁ আমাৰ ইয়াতো হাতী আছে কৃষ্ণাইতো আছে ধূপধৰাতো আছে আপাৰ আছামত আছে ক'ত নাই হাতী অত্যন্ত হাতীৰ সংখ্যা বাঢ়িছে কাৰণ সিহঁতৰ আয়ু বেছি হয় হাতীৰ দীঘলীয়া আয়ু গতিকে এটা হাতীয়ে যেতিয়া মানে কম বয়সত মানে মাকৰ লগত বাপেকৰ লগত আহে এই ৰাস্তাটো চিনি পায় আকৌ লগৰীয়া লৈ পেলাই পিছত 20 বছৰ 30 বছৰ 50 বছৰ পিছতো আহিব পাৰে এই ধৰণৰ অৱস্থা চলি আছে গতিকে হাতীৰ জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাটো অত্যন্ত দৰকাৰ হৈছে আৰু এই যিটো সমস্যা আমাৰ খেতিয়ক ৰাইজৰ বা ৰাইজৰ বাটে পথে ঘূৰাৰ যিটো নিৰাপত্তা এইটো সুনিশ্চিত কৰিব লাগে হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আচলতে এই যি অঞ্চল এই অঞ্চলসমূহত কিন্তু লখিমপুৰ যি আঞ্চলিক বন বিভাগ আছে এই বন বিভাগৰ অঞ্চলসমূহত যিসমূহ পথ আছে এই পথসমূহ কিন্তু বনাঞ্চলৰ কাষৰ যিসমূহ পথ আছে এই পথসমূহ কিন্তু এতিয়া খুব ভয় লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কাৰণ কিয় কোন মুহূৰ্তত কেতিয়া ক'ৰ পৰা হাতীবিলাক ওলাই আহে বনৰীয়া হাতীয়ে আহি পেলাই কোন লোকৰ কেতিয়া আক্ৰমণ কৰে তাৰ কোনো ঠিক নিশ্চয়তা নাই যাৰ ফলত কিন্তু বন বিভাগে লখিমপুৰ আঞ্চলিক বন বিভাগে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এনেধৰণৰ তেওঁলোকে ফলকাৰী এক প্ৰকাৰ ৰাইজক সজাগতা অনাত সৃষ্টি কৰিছে যাতে যিসমূহ স্থানত আচলতে হাতীসমূহ চলাচল কৰে এই চলাচলসমূহত যাতে যিকোনো পথচাৰী বা যিকোনো লোকে যাতে অলপ সতৰ্কতা অৱলম্বন কৰে তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আচলতে যি বনৰীয়া হাতীৰ যি বৃহৎ জাক এই লখিমপুৰত যি অৱস্থান কৰি আছে বিভিন্ন বনাঞ্চলত এই হাতীৰ বৃহৎ জাকটোক কেনেধৰণত আচলতে খেদিয়া পঠিয়াব পাৰে তাৰ কাৰণে কিন্তু আচলতে বনমন্ত্ৰীক ইয়াৰ যিসকল স্থানীয় লোক আছে এই স্থানীয় লোকসকলে দাবী উত্থাপন কৰিছে যাতে এই ক্ষেত্ৰত যাতে উচিত পদক্ষেপ গ্ৰহণ কৰে